আপোনালোক আমি সকলোৱে অৱগত যে ৰাজ্যত এতিয়া আমি সকলোৱে এক অভাৱনীয় পৰিস্থিতিৰ সন্মুখীন হৈছোঁ। কোভিড ব্যৱস্থাপনাত হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বাধীন বিজেপি চৰকাৰ চূড়ান্ত ব্যৰ্থ হৈছে। কোভিডত ক্ষতিগ্ৰস্ত ক্ষতিপূৰণ দিয়াত ব্যৰ্থ হৈছে। অত্যাৱশ্যকীয় সামগ্ৰীৰ প্ৰতিবিধ অত্যাৱশ্যকীয় সামগ্ৰীৰ যি অভাৱনীয় মূল্যবৃদ্ধি, সেই মূল্যবৃদ্ধি নিয়ন্ত্ৰণত ব্যৰ্থ হৈছে। অসমৰ মানুহে এতিয়া কোভিডৰ ভেকচিনৰ বাবে হাহাকাৰ কৰি ফুৰিছে আৰু নিশ্চিতভাৱে সেইকাৰণে আজিৰ তাৰিখত অসমৰ ৰাজনীতিৰ প্ৰধান বিষয়বস্তু হ'ব লাগিছিল কোভিড মহামাৰী নিয়ন্ত্ৰণত কেনেকৈ চৰকাৰ ব্যৰ্থ হৈছে। আজি অসমৰ ৰাজনীতিত চৰ্চা হ'ব লাগিছিল কেনেকৈ অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য নিয়ন্ত্ৰণত বিজেপি চৰকাৰখন চূড়ান্ত ব্যৰ্থ হৈছে। আজি অসমৰ ৰাজনীতিৰ মূল বিষয়বস্তু হ'ব লাগিছিল কেনেকৈ প্ৰতিজন প্ৰাপ্তবয়স্কই অতি শীঘ্ৰে 2 পালি কোভিডৰ ভেকচিন লাভ কৰে। কিন্তু দুৰ্ভাগ্যজনকভাৱে আজিৰ অসমত ৰাজনীতিৰ মূল বিষয়বস্তু কৰি তোলা হৈছে শ্যামা প্ৰসাদ মুখাৰ্জীক। শ্যামা প্ৰসাদ মুখাৰ্জীক আজিৰ ৰাজনীতিৰ মূল বিষয়বস্তু কৰি তুলি বিজেপি চৰকাৰখন যে কোভিড নিয়ন্ত্ৰণত ব্যৰ্থ হৈছে, হিমন্ত বিশ্ব শৰ্মাই যে মানুহক ভেকচিন দিয়াত ব্যৰ্থ হৈছে, হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বাধীন বিজেপি চৰকাৰ যে পেট্ৰল ডিজেল অত্যাৱশ্যকীয় সামগ্ৰীৰ মিঠাতেল কণী সকলোবিধ অত্যাৱশ্যকীয় মূল্যবৃদ্ধি নিয়ন্ত্ৰণত যে ব্যৰ্থ হৈছে, তাৰ পৰা মানুহৰ দৃষ্টি বেলেগলৈ লৈ যাবৰ কাৰণে আজি শ্যামা প্ৰসাদ মুখাৰ্জীক প্ৰতিদিনেই আলোচনাৰ বিষয়বস্তু কৰি তোলা হৈছে। আৰু আটাইতকৈ ডাঙৰ কথা যে শ্যামা প্ৰসাদ মুখাৰ্জীক এইদৰে অসমৰ ৰাজনীতিৰ বিষয়বস্তু কৰি তুলিবলৈ যাওঁতে বিজেপি চৰকাৰখনে অসমৰ ঐতিহ্যমণ্ডিত অসমৰ গৌৰৱোজ্জ্বল ইতিহাসৰ আজি গেৰুৱাকৰণ কৰিছে। আপোনালোক সকলোৱে জানে বিজেপি আৰু RSSৰ এটা প্ৰধান এজেণ্ডাই হৈছে ইতিহাসৰ গেৰুৱাকৰণ। অটল বিহাৰী বাজপেয়ী যেতিয়া NDA শাসন আহিছিল তেতিয়াৰ পৰাই বিজেপি আৰু RSSে ভাৰতৰ ইতিহাসৰ গেৰুৱাকৰণ কৰি আহিছে। আৰু যি ৰাজ্যত বিজেপি চৰকাৰ আছে, যদি ৰাজস্থানত আছে ৰাজস্থানৰ ইতিহাস গেৰুৱাকৰণ কৰিবলৈ চায়, যদি মধ্যপ্ৰদেশত চৰকাৰ হয় তেখেতে মধ্যপ্ৰদেশৰ ইতিহাসৰ গেৰুৱাকৰণ কৰিবলৈ চায়। আৰু এইবাৰ হিমন্ত বিশ্ব শৰ্মা অসমৰ মুখ্যমন্ত্ৰী হোৱাৰ পিছত তেখেতসকলে অসমৰ যি গৌৰৱোজ্জ্বল ইতিহাস, সেই গৌৰৱোজ্জ্বল ইতিহাস গেৰুৱাকৰণ কৰিব বিচাৰিছে। আজি শ্যামা প্ৰসাদ মুখাৰ্জীৰ কথা কৈ আছে, শ্যামা প্ৰসাদ মুখাৰ্জীয়ে অসমক গ্ৰুপিঙৰ পৰা ৰক্ষা কৰিলে। হয়তো ক'ৰবাত শ্যামা প্ৰসাদ মুখাৰ্জীৰ য'ত সামান্য বৰঙণি হয়তো থাকিবও পাৰে, কিন্তু শ্যামা প্ৰসাদ মুখাৰ্জীৰ কাৰণে অসম গ্ৰুপিঙৰ পৰা ৰক্ষা পোৱা নাছিল। যিসকলে অসমৰ ইতিহাস পঢ়িছে সকলোৱে জানে অসম গ্ৰুপিঙৰ পৰা ৰক্ষা পোৱাৰ মূল কাৰণটোৱে আছিল গোপীনাথ বৰদলৈ, অম্বিকাগিৰি ৰায়চৌধুৰী আদি অসমৰ স্বনামধন্য অসম হৈতাকী যিসকল ব্যক্তি, সেইসকলৰ নেতৃত্বত অসমৰ জনতাই গ্ৰুপিঙৰ পৰা ৰক্ষা পাবলৈ গঢ়ি তোলা যিখন বিৰাট জন আন্দোলন, সেই জন আন্দোলনৰ কাৰণে অসম গ্ৰুপিঙৰ পৰা ৰক্ষা কৰিছিল। আৰু দুৰ্ভাগ্যজনকভাৱে অসমৰ গ্ৰুপিঙৰ পৰা ৰক্ষাৰ পৰাৰ সেই বীৰত্বপূৰ্ণ সংগ্ৰামখনক নস্যাৎ কৰি ইতিহাসৰ গেৰুৱাকৰণ কৰি এতিয়া সমগ্ৰ কৃতিত্বটো দিব পৰা হৈছে কেৱল শ্যামা প্ৰসাদ মুখাৰ্জীক। আমাৰ ৰাইজজনৰ অতি স্পষ্ট কথা, এইদৰে অসমৰ ইতিহাস কোনোপধ্যেই কাকো গেৰুৱাকৰণ কৰিবলৈ দিয়া নহয়। অসমৰ ৰাইজে যি মনত ৰাখি লওক, আমি অসমৰ জনতাই গ্ৰুপিঙৰ পৰা ৰক্ষা কৰিবলৈ যিখন সংগ্ৰাম গঢ়ি তুলিছিলোঁ, সেই সংগ্ৰাম গেৰুৱাকৰণ কৰি আমাৰ অৱদানক, আমাৰ পিতৃপুৰুষসকলে যি কঠোৰ সংগ্ৰাম কৰি সেই সংগ্ৰামখনক নস্যাৎ কৰি আজি সমগ্ৰ কৃতিত্ব কেৱল শ্যামা প্ৰসাদ মুখাৰ্জীক দিব বিচাৰিছে। মহাত্মা গান্ধীৰ ঐতিহাসিক ৰোল আছিল, অৱদান আছিল। মহাত্মা গান্ধীৰ ইতিহাসকো তেখেতসকলে কিন্তু অৱদানকো তেখেতসকলে স্বীকৃতি দিব বিচৰা নাই। তেখেতসকলে স্বীকৃতি দিব বিচাৰিছে কেৱল শ্যামা প্ৰসাদ মুখাৰ্জীক, আৰু তাকে কৰিবলৈ যাওঁতে তেখেতসকলে আজি অসমৰ ইতিহাসৰ তেখেতসকলে গেৰুৱাকৰণ কৰা হৈছে। আৰু আমাৰ ৰাইজৰ অতি স্পষ্ট কথা, কোনোপধ্যে অসমৰ গৌৰৱোজ্জ্বল ইতিহাসৰ এইদৰে গেৰুৱাকৰণ কৰিবলৈ দিয়া নহ'ব। আপোনালোকে অসমবাসীয়ে যে মনত ৰাখক, আজি তেখেতসকলে অসমৰ গ্ৰুপিঙৰ পৰা ৰক্ষাৰ পৰা যি ইতিহাস, সেই ইতিহাসৰ গেৰুৱাকৰণ কৰিছে। আৰু কালিলৈ হয়তো তেখেতসকলে আহোম বুৰঞ্জীৰ গেৰুৱাকৰণ কৰিব, কাইলৈ হয়তো তেখেতসকলে কছাৰী ৰাজত্বৰ বুৰঞ্জীকৰণ কৰিব, কাইলৈ অসমৰ যি গৌৰৱোজ্জ্বল বিভিন্ন ইতিহাস আছে সকলোবিলাক ইতিহাস এফালৰ পৰা তেখেতসকলে গেৰুৱাকৰণ কৰি যাব, যদি আমি প্ৰথমতেই তেখেতসকলক অসমৰ ইতিহাস গেৰুৱাকৰণত আমি বাধা নিদিওঁ। আপোনালোক সকলোৱে জানে যে RSSৰ অটপালি ইমানেই বেছি হৈছিলে যে তেখেতসকলে ঐতিহাসিক তলাতল কাৰেংঘৰত উঠি তেখেতসকলে ভাৰত মাতা কি জয়ধ্বনি দিছিল। আৰু এইদৰে যদি চাই থাকিব দিয়া যায়, তেখেতসকলে এটাকৈ অসমৰ যি গৌৰৱোজ্জ্বল ইতিহাস, অসমৰ গৌৰৱোজ্জ্বল ইতিহাস তেখেতসকলে গেৰুৱাকৰণ কৰি গৈ থাকিব। গতিকে আমি কোনোপধ্যেই কৈছোঁ যে কোনোপধ্যে অসমৰ ইতিহাস গেৰুৱাকৰণ হ'বলৈ দিয়া নহ'ব, 1 নম্বৰ। আৰু 2 নম্বৰ বিষয়, অসমৰ ৰাজনীতিৰ বিষয়বস্তু কোনোপধ্যেই শ্যামা প্ৰসাদ মুখাৰ্জী হ'ব নোৱাৰিব। অসমৰ ৰাজনীতিৰ বিষয়বস্তু হ'ব লাগিব কোভিড মেনেজমেণ্ট, কোভিড ব্যৱস্থাপনা। অসমৰ ৰাজনীতিৰ মূল বিষয়বস্তু হ'ব লাগিব কেতিয়া আমি ভেকচিন পাম।
আমাৰ ৰাজনীতিৰ বিষয়বস্তু হ'ব লাগিব কেতিয়া আমাৰ অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য বৃদ্ধি নিয়ন্ত্ৰণ হ'ব, এইটো শ্যামা প্ৰসাদ মুখাৰ্জীক কেতিয়াও অসমৰ ৰাজনীতিৰ বিষয়বস্তু হ'বলৈ দিয়া হোৱা নাই। আৰু কোনগৰাকীক শ্যামা প্ৰসাদ মুখাৰ্জীৰ কথা তেখেতসকলে আজি বন্দনা কৰি দিছে, কোনগৰাকীক শ্যামা প্ৰসাদ মুখাৰ্জীক তেখেতসকলে আজি মহিমামণ্ডিত কৰিব বিচাৰিছে, তাৰ আমি কিছু তথ্য আমি আপোনালোকক দিব বিচাৰিছোঁ। প্ৰথমেই আমি অসমৰ ইতিহাসৰ পৰা এটা দিব বিচাৰিছোঁ। এইখন পত্ৰ অম্বিকাগিৰি ৰায়চৌধুৰীয়ে শ্যামা প্ৰসাদ মুখাৰ্জীলৈ দিছিল। কি লিখিছিল এই পত্ৰত? কৈছিল, টু ডক্টৰ শ্যামা প্ৰসাদ মুখাৰ্জী, মিনিষ্টাৰ কমাৰ্চ এণ্ড ইণ্ডাষ্ট্ৰী। ডিয়াৰ ডক্টৰ মুখাৰ্জী, the tone and spirit of your letter sent to Mr. Duberbrot De Shillong as published in the press have prompted me to write a few lines to you. The very wordings which you have used in the letter are quite beyond our expectation. We simply wonder how a person holding such a responsible position in the helm of Indian Union can say just like a parrot that the feeling of provincialism would not be allowed to grow in Assam. It is very painful to find you speak just like a selfish and biased Bengali, ignoring the real sentiments of Assam people so long neglected, exploited and downtrodden by outsiders. অসমৰ মানুহে যেতিয়া স্বাভিমানৰ কথা লাগিছিল, অসমীয়া মানুহে যেতিয়া অসমৰ অধিকাৰৰ কথা ক'ব বিচাৰিছিল, তেতিয়া শ্যামা প্ৰসাদ মুখাৰ্জীয়ে অসমৰ মানুহক ঠাট্টা কৰি এক প্ৰভিন্সিয়েলিজিম বুলি কৈ এইবিলাক বাদ দিবলৈ কৈ তেখেতসকলে ঠাট্টা আৰু ইটিকিং কৰিছিল। এইজনে আছিল শ্যামা প্ৰসাদ মুখাৰ্জীক, যিগৰাকী শ্যামা প্ৰসাদ মুখাৰ্জীক আজি মহিমামণ্ডিত কৰিবলৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু তেওঁৰ ধেমাধৰাসকল উঠি পৰি লাগিছে। এইগৰাকী হ'ল সেই শ্যামা প্ৰসাদ মুখাৰ্জী, যি শ্যামা প্ৰসাদ মুখাৰ্জীয়ে যেতিয়া অসমীয়াৰ স্বাভিমানৰ বিষয়ে আহিছিল, অসমীয়া অধিকাৰৰ প্ৰশংসা আহিছিল, এয়াক নেৰ' প্ৰভিন্সিয়েলিজিম বুলি আমাক ঠাট্টা মস্কৰা কৰিছিল। আৰু আটাইতকৈ ডাঙৰ কথা, যিগৰাকী শ্যামা প্ৰসাদ মুখাৰ্জীৰ প্ৰতিমূৰ্তি আজি অসমৰ হয়তো ঠায়ে ঠায়ে হয়তো স্থাপন হ'ব, যিগৰাকী শ্যামা প্ৰসাদ মুখাৰ্জীক বন্দনাত সকলো ব্যস্ত হৈ পৰিছে, সেই শ্যামা প্ৰসাদ মুখাৰ্জীৰ আচল ৰোলটো কি আপোনালোকে চাই লওক ভাৰতৰ ইতিহাসত। আপোনালোকে সকলোৱে জানে যে শ্যামা প্ৰসাদ মুখাৰ্জী আছিল হিন্দু মহাসভাৰ প্ৰতিনিধি। হিন্দু মহাসভাৰ প্ৰতিনিধি হিচাপে শ্যামা প্ৰসাদ মুখাৰ্জীয়ে বেংগলৰ যি মন্ত্ৰীসভা আছিল, সেই মন্ত্ৰীসভাত তেখেতে স্থান লাভ কৰিছিল। আৰু 1942 চনত যি ভাৰত ত্যাগ আন্দোলন হৈছিল, যি ভাৰত ত্যাগ আন্দোলনত ভাৰতৰ জনতা জঁপিয়াই পৰিছিল, যি ভাৰত ত্যাগ আন্দোলনত অসমৰ কুশল কোঁৱৰ শ্বহীদ হৈছিল, সেই ভাৰত ত্যাগ আন্দোলনত শ্যামা প্ৰসাদ মুখাৰ্জীৰ ভূমিকা কি আছিল আপোনালোকে শুনি লওক। 1942 ভাৰত ত্যাগ আন্দোলনৰ সময়ত শ্যামা প্ৰসাদ আছিল বেংগলৰ বিত্তমন্ত্ৰী। মন্ত্ৰীসভাত শ্যামা প্ৰসাদ মুখাৰ্জীৰ স্থান আছিল সেই সময়ৰ বেংগলৰ প্ৰধানমন্ত্ৰী ফজলুল হকৰ পাছতে। মুখাৰ্জীৰ দল হিন্দু মহাসভাই কিন্তু সেই সময়ত হোৱা ভাৰত ত্যাগ আন্দোলনক নহয়, তাৰ বিপৰীতে ব্ৰিটিছ ঔপনিৱেশিক চৰকাৰক সহযোগ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছিল। তেওঁলোকৰ মতে আচল যুদ্ধ ভাৰতৰ মুছলমানৰ বিৰুদ্ধে। কেৱল এয়াই নহয়, 1942 চনৰ 26 জুলাইত মুখাৰ্জীয়ে বেংগলৰ ৰাজ্যপাল জন হাবাৰ্টক পত্ৰৰ জৰিয়তে জনাইছিল যে এনিবডি হু ডিউৰিং দ্য ৱাৰ প্লেনছ টু ষ্টিৰ আপ মাছ ফিলিংছ resulting in internal disturbance or insecurity must be resisted by any government that may function for the time being. কৈছিল যে ভাৰত ত্যাগ আন্দোলন দেশৰ আভ্যন্তৰীণ শান্তি শৃংখলা বিশৃংখল কৰিবলৈ যোৱা এটা আন্দোলন, গতিকে এই আন্দোলনক ৰেচিষ্ট কৰিবৰ কাৰণেও এটা চৰকাৰৰ দায়িত্ব বুলি তেখেতসকলে বেংগলৰ গভৰ্ণৰলৈ পত্ৰ লিখি জনাইছিল। আৰু কেৱল এয়াই নহয়, তাকে কৰিবলৈ তেওঁ প্ৰতিশ্ৰুতি দি কৈছিল যে এজ ওৱান অফ ইয়ৰ মিনিষ্টাৰ্ছ আই এম উইলিং টু অফাৰ ইউ মাই হোল হাৰ্টেড কোঅপাৰেশ্যন এণ্ড ছাৰ্ভ মাই প্ৰভিন্স এণ্ড কাণ্ট্ৰি এট দিছ আৱাৰ অফ ক্ৰাইচিছ। কি কৈছিল যে আপোনাৰ এজন মন্ত্ৰী হিচাপে মই আপোনাৰ চৰকাৰক সহায় কৰিবলৈ হোল হাৰ্টেডলি মই সাজু আছোঁ বুলি তেখেতসকলে কৈছিল। অৰ্থাৎ ভাৰত ত্যাগ আন্দোলনৰ পক্ষত নাছিল তেখেতসকল। ভাৰত ত্যাগ আন্দোলনৰ কাৰণে যেতিয়া প্ৰতিজন দেশবাসী জাগি উঠিছিল, প্ৰতিজন দেশবাসী যেতিয়া ভাৰত ত্যাগ আন্দোলনত জঁপিয়াই পৰিছিল, তেতিয়া শ্যামা প্ৰসাদ মুখাৰ্জীয়ে কি কৰিছিল? শ্যামা প্ৰসাদ মুখাৰ্জীয়ে পত্ৰৰ জৰিয়তে ব্ৰিটিছ চৰকাৰক জনাই কৈছিল যে মই ভাৰত ত্যাগ আন্দোলনৰ পক্ষত নাই, মই আপোনালোকৰ লগত আছোঁ আৰু আপোনালোকৰ লগত থাকি যি কৰিবলৈ আছে মই হোল হাৰ্টেডলি সাজু বুলি শ্যামা প্ৰসাদ মুখাৰ্জীয়ে কৰিছিল। আৰু সেইগৰাকী শ্যামা প্ৰসাদ মুখাৰ্জীকে আজি মহিমামণ্ডিত কৰিবলৈ হিমন্ত বিশ্ব শৰ্মা, আজি সেইগৰাকী শ্যামা প্ৰসাদ মুখাৰ্জীকে মহিমামণ্ডিত কৰিবলৈ আজি বিজেপি চৰকাৰখন উঠি পৰি লাগিছে। কালি আমি দেখা পাইছোঁ যে জয়ন্ত মল্লবড়ো ডাঙৰীয়ে কিবা কিতাপৰ উদ্ধৃতি দি কিছুমান কথা কৈছে আৰু বিভিন্ন ধৰণৰ কথা কৈছে। আমাৰ দলৰ সভাপতি শিৱসাগৰ সমষ্টিৰ বিধায়কক লৈও তেখেতে বিভিন্ন ঠাট্টা মস্কৰা কৰিছে। আমি এটাই কথাই ক'ব বিচাৰিছোঁ জয়ন্ত মল্লবড়ো ডাঙৰীয়াক যে আপুনি এদিন আহক,
আমাৰ সভাপতি অখিল গগৈ ডাঙৰীয়া বাসভৱনলৈ আহক আৰু তেখেতৰ যিটো ব্যক্তিগত পুথিভঁৰালটো আপুনি এবাৰ পৰিদৰ্শন কৰি যাওক। তেখেতে কেইটামান বাক্য কালি পঢ়ি গৈছে, কিন্তু সেই বাক্যৰ পিছত থকা বাক্যকেইটা কি আছে তেখেতে পঢ়ি চোৱা নাই, কাৰণ তেখেতক কোনোবাই আণ্ডাৰলাইন কৰি দিছে। সেই আণ্ডাৰলাইন কৰি থকা বাক্যটোহে পঢ়িছে, তাৰ পিছৰ বাক্যটোনো কি আছে সেই পঢ়ি চোৱা নাই কাৰণে তেখেতে কি কথা ক'ব বিচাৰিছে সেই কথা ভালদৰে তেখেতে ক'ব পৰা নাই। আমি ক'ব বিচাৰোঁ যে জয়ন্ত মল্ল বৰুৱাই আচলতে ইমানে পুৰিয়া দিলে পুৰিয়া মাৰিবও মান নাজানে জয়ন্ত মল্ল বৰুৱা তেনেকুৱা ধৰণৰ মানুহ। আৰু তেখেতে কালি লোকে আণ্ডাৰলাইন কৰি দিয়া কেইটামান বাক্য মাতি তেখেতে কালি অসমৰ মানুহৰ আগত গৈ পণ্ডিতালি কৰিবলৈকে যি মূৰ্খ বনিছে সেই কথা তেখেতে বুজি লোৱা উচিত। আজি আমাৰ সংবাদমেলৰ মূল কথাখিনি এইখিনি আছিল। আমাৰ সংবাদমেলত আজি উপস্থিত আছে ৰাইজৰ দলৰ কাৰ্যকৰী সভাপতি জিতুল ডেকা, আমাৰ সাধাৰণ সম্পাদক কমল মেধি, আজিজুৰ ৰহমান, উপসভাপতি ৰাছেল হুছেইন ডাঙৰীয়া, সাধাৰণ সম্পাদক অংকুৰ শইকীয়া উপস্থিত আছে। মই তেখেতসকলক বক্তব্য দাঙি দিবলৈ অনুৰোধ জনাইছোঁ। শ্যামাপ্ৰসাদ মুখাৰ্জী, দীনদয়াল উপাধ্যায় এইবিলাক বিজেপিৰ কাৰণে আইডিয়েল। আৰু আমি ইমান দিনে ভাৰতৰ স্বাধীনতা সংগ্ৰামৰ যি বুৰঞ্জী পঢ়িছোঁ তাত স্পষ্টভাৱে এটা কথা আমি বুজি পাইছোঁ যে অসম বুৰঞ্জীত স্বাধীনতা আন্দোলনৰ সময়ৰ ভাৰতবৰ্ষৰ যিকেইগৰাকী দেশদ্ৰোহী আছিলে, যিকেইগৰাকী আন্দোলনকাৰীৰ কাৰণে ভিলেইন আছিলে, তাৰ ভিতৰত একোগৰাকী হ'ল শ্যামাপ্ৰসাদ মুখাৰ্জী আৰু তেওঁলোকৰ যিবিলাক সাভাৰকাৰ, এনেকুৱা যিবিলাক মানুহ তেওঁলোকে এতিয়া মহিমামণ্ডিত কৰিবৰ কাৰণে চেষ্টা কৰিছে। আমি বাৰে বাৰে এটা কথাত সচেতন যে যিসকল আমাৰ ভাৰত বুৰঞ্জীৰ দেশদ্ৰোহী, স্বাধীনতা আন্দোলনত যিসকলে আন্দোলনৰ পক্ষ নলয়, আন্দোলনকাৰীৰ পক্ষ নলয়, আন্দোলনকাৰীৰ বিৰুদ্ধে ব্ৰিটিছ পুলিচৰ চোৰাংচোৱাগিৰি কৰিছিল, ব্ৰিটিছ চৰকাৰৰ পক্ষ লৈছিল, তেওঁলোকক কেতিয়াও অসমৰ মাটিত আমি হিৰো সজাবলৈ নিদিওঁ। আমি ৰাইজৰ দল, আমি অসম বুৰঞ্জী, ভাৰত বুৰঞ্জীৰ যিসকল প্ৰকৃত যিসকল যোদ্ধা, যিসকল প্ৰকৃত হিৰো, তেওঁলোকক তুলি ধৰিবৰ কাৰণে আমি সদায় চেষ্টা কৰিম। আৰু তেওঁলোকে যিমানেই ষড়যন্ত্ৰ নকৰক, তেওঁলোকে যিমানেই মূৰ্তি বনাই নাথাকক কিয়, এটা সময়ত দেখা পাব যে অসমৰ জনতাই, ভাৰতৰ জনতাই যাক হিৰো বুলি পূজা কৰিব লাগে তেওঁকে হিৰো বুলি পূজা কৰিব। সেই পৰিৱেশ আমি তৈয়াৰ কৰি আছোঁ, তৈয়াৰ কৰি যাম। আৰু যিসকল ভিলেইন, যাক আচলতে ভাৰতবৰ্ষৰ গণতান্ত্ৰিক মনৰ মানুহে ঘৃণা কৰা উচিত, তেওঁলোকক সদায় ঘৃণা কৰাৰ পৰিৱেশ আমি ৰচনা কৰি যাম। আজি হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া, আপোনালোকে জানে দীৰ্ঘদিন ধৰি অখিল গগৈৰ লগত হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ এটা মতাদৰ্শগত সংঘাত আছে। হিমন্ত বিশ্ব শৰ্মা আচলতে কোন, কি, ক'ত, কিয় বিখ্যাত, অখিল গগৈ ডাঙৰীয়াই কৃষক মুক্তি সংগ্ৰাম সমিতিত থকা দিনৰে পৰা স্পষ্টকৈ উদঙাই দি আহিছিলে। অসমৰ ৰাজনীতিৰ এগৰাকী ভিলেইন হ'ল ডক্টৰ হিমন্ত বিশ্ব শৰ্মা। আমাৰ দুৰ্ভাগ্য যে আজি তেখেত অসমৰ মুখ্যমন্ত্ৰী। আৰু অসমৰ মুখ্যমন্ত্ৰীৰ চকীখনৰ যি পদমৰ্যাদা, তেখেতৰ বক্তব্যই প্ৰতিদিনে এনেকুৱা কিছুমান বক্তব্য প্ৰদান কৰে, ইমান তৰল, ইমান টুলুঙা, এই বক্তব্যবিলাকে অসমৰ মুখ্যমন্ত্ৰী আসনখনৰ আচলতে মৰ্যাদা বা গৰিমা ক'ৰবাত যেন লাহে লাহে নাইকিয়া কৰাৰ উপক্ৰম হৈছে। আজি অসম বিধানসভাত কোনে কিমান কথা ক'বলৈ পাব তাৰ এটা সাংবিধানিক নীতি নিয়ম আছে। আৰু তাৰ গোটেই কৰ্তৃত্বটো থাকে কাৰ ওচৰত? অসম বিধানসভাৰ অধ্যক্ষৰ ওচৰত। আজি অখিল গগৈ, আজি এগৰাকী নিৰ্দলীয় বিধায়কে কিমান সময় পাব এইটো মুখ্যমন্ত্ৰীয়ে ক'বলগীয়া কথা নহয়। তেখেতে তেখেতৰো সীমাবদ্ধতাটো বুজি লোৱা উচিত। আজি অসমখনৰ অৱস্থা, তেখেত মুখ্যমন্ত্ৰী হোৱাৰ দিনৰ পৰা চাৰিওফালে হাহাকাৰ অৱস্থা হৈ আছে। আৰু তেখেতে কেৱল এটা কৰ্মতৎপৰতা দেখুৱাই এই গোটেই কথাবিলাক ঢাকি ৰাখিব বিচাৰিছে। তেখেতৰ তৰল, টুলুঙা আৰু সাম্প্ৰদায়িক কথা বতৰা, সাম্প্ৰদায়িক কাম কাজৰ মাজেৰে আচল ৰাজনীতিক, জনতাৰ ৰাজনীতিক ঢাকি ৰাখিব বিচাৰিছে। আৰু লাহে লাহে এই কথাবিলাক অসমৰ মানুহে বুজি পোৱা হৈ গৈছে। এতিয়া মিডিয়া ইমান ষ্ট্ৰং, আজি কাৰোবাৰ হাতত মিডিয়া নাথাকিব পাৰে, আজি মূলসুঁতিৰ মিডিয়াই কোনোবা এটা কথা হাইলাইট নকৰিব পাৰে, হাতে হাতে মানুহৰ ছ'চিয়েল মিডিয়া আছে।
কথাবিলাক এতিয়া আৰু জনতাৰ মাজলৈ যাবলৈ তাতে ক'তো স্পীড ব্ৰেকাৰ নাই, চিধা চিধি জনতাৰ মাজলৈ গুচি যায় আৰু ৰাইজে এতিয়া লাহে লাহে কথাবিলাক উপলব্ধি কৰিছে। আৰু অখিল গগৈ বিধায়ক নিৰ্বাচিত হোৱাৰ পিছত আচলতে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া তেখেতে যি ধৰণে অসমত ৰাজনীতি চলাই আছিলে, কেনেকুৱা ৰাজনীতি চলাই আছিলে, ইমান দিনে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই বিধানসভাৰ মজিয়াতেই হওক বা অসমৰ ৰাজনীতিৰ বিভিন্ন ক্ষেত্ৰতে হওক খালী ফিল্ডত গ'ল দি আছিলে। তেখেতে নিজে খেল এখনৰ আয়োজন কৰে, তেখেত নিজেই ৰেফাৰী, তেখেত নিজেই খেলুৱৈ আৰু তেখেতে নিজৰ ইচ্ছামতে বিৰোধীক গ'ল দি থাকে। তেখেতে নিজে কয় নহয় প্ৰত্যেক দিনে 100 গ'ল আমি বিৰোধীক দিম। কিন্তু প্ৰকৃত বিৰোধী এতিয়া অখিল গগৈ। তেওঁ এই কথাটো আগতে ইমান সচেতন হৈ থকা নাছিলে। আজি এজন MLA হ'ব পাৰে ৰাইজৰ দলৰ, প্ৰকৃত বিৰোধী ৰাজনৈতিক দল হ'ল ৰাইজৰ দল। আৰু খালী ফিল্ডত নিজে নিজে যে ইমান দিনে হিমন্ত বিশ্ব শৰ্মাই গ'ল দি আছিলে, এতিয়াৰ পৰা সেইটো নহ'ব। আৰু তাৰ উমান ইতিমধ্যে হিমন্ত বিশ্ব শৰ্মাই পাইছে। আৰু সেইকাৰণে বাজেট অধিৱেশনৰ আগদিনা কালি অখিল গগৈক উদ্দেশ্য কৰি প্ৰত্যক্ষ আৰু পৰোক্ষভাৱে যিবিলাক কথা কৈছে, এইবিলাক কথা এটা কথা উদঙাই দিছে যে তেখেতে আচলতে ইমান দিনে যি ৰাজনীতি চলাই আহিছিলে সেই ৰাজনীতিৰ লাহে লাহে সেই দোকানখন বন্ধ হোৱাৰ উপক্ৰম হ'ব। জয়ন্ত মল্ল বৰুৱাৰ কথা আমাৰ ক'বলগীয়া বিশেষ নাই। ইমান দিনে জয়ন্ত মল্ল বৰুৱা মানে হিমন্ত বিশ্ব শৰ্মাৰ যিসকল সাংগ পাংগ, তেওঁলোকৰ নামবিলাক মনলৈ আহিলে আমাৰ কি ইমেজ আহে মনলৈ? চিণ্ডিকেট, পাণৰ চিণ্ডিকেট, কণীৰ চিণ্ডিকেট, কিবা কিবি নানানটা চিণ্ডিকেটৰ কথা আহে। হঠাৎ জয়ন্ত মল্ল বৰুৱা একেলগে পলিটিকেল হিষ্ট্ৰী অফ আছামৰ 3টা ভলিউম একেলগে দেখুৱাই দিলে, দেৱেশ্বৰ শৰ্মাৰ কিতাপ দেখুৱাই দিলে। ৰাতিৰ ভিতৰতে ইমান কিতাপ অধ্যয়ন কৰিছে। যদি সঁচাকৈ অধ্যয়ন কৰিছে, এইটো অৱশ্যে ভাল খবৰ যে চিণ্ডিকেটত জড়িত হৈ থকা মানুহক অখিল গগৈ কিতাপ পঢ়িবলৈ বাধ্য কৰাইছে, এইটো বহুত ভাল খবৰ। গতিকে আমি আশা কৰোঁ যে কেৱল কোনোবাই দিয়া পুৰীয়া কেইটা পঢ়ি দিয়াৰ সলনি তেখেতে গোটেই কিতাপখন অলপ ধৈৰ্য সহকাৰে পঢ়ি ল'ব। আৰু কথাবিলাক যদি বুজি নাপায়, যিয়ে তেওঁক পুৰীয়া ছাপ্লাই দিছে তেওঁৰ পৰা অলপ বুজি ল'ব। আৰু তেতিয়া বুজি পাব আচলতে ভাৰতবৰ্ষৰ ৰাজনীতিত শ্যামা প্ৰসাদ মুখাৰ্জীৰ অৱদান কি, অসমৰ ৰাজনীতিত, অসমৰ সমাজ জীৱনত শ্যামা প্ৰসাদ মুখাৰ্জীৰ অৱদান কি, এই কথাবিলাক তেতিয়া তেওঁ ভালকৈ বুজি পাব। আমি আশা কৰিম যে ৰাইজৰ দলে যি মৌলিক প্ৰশ্ন উত্থাপন কৰিছোঁ, আজি আচল যিবিলাক প্ৰশ্ন উত্থাপন কৰিছোঁ, এই প্ৰশ্নবিলাকৰো উত্তৰ দিবৰ কাৰণে জয়ন্ত মল্ল বৰুৱা ডাঙৰীয়াই এখন অচিৰেই সংবাদমেলৰ আয়োজন কৰিব। ধন্যবাদ। ঠিক আছে, ধন্যবাদ। আপোনাৰ কিবা সুধিব লগা থাকিলে সুধিব পাৰে। নিৰ্বাচনৰ প্ৰেক্ষাপটটো আহি যায়, বিৰোধীৰ যিটো ইউনিটিটো লাগে বিজেপি কেণ্ডিডেটৰ ক্ষেত্ৰত যোৱাটো নিৰ্বাচনত যিটো দেখা পালোঁ, কোনো গণ্ডগোল নহ'ল, কাজিয়া নহ'ল, কিন্তু বিৰোধীৰ যিমানখিনি ইউনিটি হ'ব লাগিছিলে সেইটো আমি ক'তো দেখা নাপালোঁ। এতিয়া উপ নিৰ্বাচন আহিলে, উপ নিৰ্বাচনৰ ক্ষেত্ৰতো এতিয়া দুদিনমানৰ আগতে সুখত আকৌ পুনৰ বক্তব্য এটা আৰম্ভ কৰিলে। গতিকে আমি এটা ইংগিত পাইছোঁ যে বিজেপি বিৰোধী যিখিনি মঞ্চ আছে এইখিনি পুনৰ এটা অমিলৰ এটা পৰিস্থিতি এটা আহিব নেকি? প্ৰশ্নটো মূলত হৈছে যে মানে ইতিহাসটো যিয়ে নহওক, যুদ্ধ ইতিহাসৰ পাতটো এনেও মানুহে বিচাৰি ল'ব, কিন্তু প্ৰেক্টিকেলি যেতিয়া নিৰ্বাচন হয় তেতিয়া বিৰোধীয়ে একেগোট হ'ব নোৱাৰা কাৰণটো কি? তাৰমানে আদৰ্শগত এনে কি পাৰ্থক্য আছে যাৰ কাৰণে একেগোট হ'ব নোৱাৰে? ৰাইজৰ দল এটা নতুনকৈ গঠন হোৱা ৰাজনৈতিক দল। আৰু এইবাৰৰ নিৰ্বাচনত আমাৰ এগৰাকী বিধায়ক জিকিছে, মাননীয় সভাপতি অখিল গগৈ শিৱসাগৰৰ পৰা নিৰ্বাচনত জিকিছে। আমাৰ এগৰাকী বিধায়ক আৰু এটা নতুন ৰাজনৈতিক দল হিচাপে আমি আমাৰ সেই সীমাবদ্ধতাৰ মাজতো ফেচিষ্ট বিজেপি চৰকাৰৰ বিৰুদ্ধে, বিজেপি দলৰ বিৰুদ্ধে, RSSে কৰা এই সাম্প্ৰদায়িক ৰাজনীতিৰ বিৰুদ্ধে আমি অসমৰ ৰাজনৈতিক সামাজিক জীৱনত ইতিমধ্যে শক্তিশালী ভূমিকা গ্ৰহণ কৰিছোঁ। আৰু আগলৈকো আমি আপোচবিহীনভাৱে প্ৰকৃত বিৰোধীৰ ভূমিকা আমি পালন কৰিবৰ কাৰণে আমি চেষ্টা কৰিম। আৰু তাৰ কাৰণে ইতিমধ্যে আমাৰ অনুশীলন আৰম্ভ হৈছে, আপোনালোকে দেখিছে। আৰু উপ নিৰ্বাচনৰ ক্ষেত্ৰতো ৰাইজৰ দলৰ কোনো মনৰ ভিতৰত আমি কোনো সীমাবদ্ধতা ৰখা নাই। আমি মুকলিভাৱে এটা কথা বিচাৰিছোঁ
যে বিজেপিৰ হাতলৈ যাতে এই আসনকেইখন কোনোপধ্যে গুচি নাযায়, বিজেপি মিত্ৰজোঁটৰ হাতলৈ যাতে কোনোপধ্যে এই আসনকেইখন গুচি নাযায়, আৰু সন্মিলিত যদি বিৰোধীৰ এটা প্ৰচেষ্টা হয়, নিশ্চিতভাৱে বিজেপিক প্ৰতিৰোধ কৰাৰ কাৰণে ৰাইজৰ দলে জনতাৰ পক্ষত থাকি সঁচা সঁচিকৈ গণতন্ত্ৰক প্ৰতিষ্ঠা কৰাৰ স্বাৰ্থত যি ভূমিকা ল'ব লাগে সেই ভূমিকাই ৰাইজৰ দলে ল'ব। আজি ৰিপুণ বৰাই ক'লে ৰাজীৱ ভৱনত যে উপ নিৰ্বাচনত আপোনাৰ যিসমূহ বিজেপি বিৰোধী শক্তি আছে দল উমৈহতীয়া প্ৰাৰ্থীক তেওঁলোকে অৱতীৰ্ণ কৰাব, কিন্তু এতিয়া আঞ্চলিক দলৰ কথা হ'ল যে কংগ্ৰেছৰ লগত আপোনাৰ AIDFৰ যুৱপুত্ৰ আছে, সেইটো এটা বিৰোধিতা কৰি আছে। এই যি তেখেতে পৰামৰ্শ আগবঢ়াইছে এইটো ৰাইজৰ দলে কেনেধৰণে একচেপ্ট কৰিব? চাওক, বিধানসভা উপ নিৰ্বাচনলৈ এতিয়াও যথেষ্টখিনি দিন আছে, গতিকে গোটেইবিলাক কথা এতিয়া প্ৰাৰম্ভিক আলোচনাৰ মাজলৈ আছে। আমি ভাবোঁ যে অচিৰেই কেনেকৈ বিধানসভা উপ নিৰ্বাচনত বিজেপিক ধৰাশায়ী কৰিব পাৰি তাৰ কাৰণে ৰণনীতি আৰু ৰণকৌশল আমি যুগুত কৰিম। এতিয়া গোটেই কথাবিলাক একদম প্ৰাৰম্ভিক পৰ্যায়ত আছে, গতিকে পৰৱৰ্তী সময়ত যেতিয়া আমি এই বিষয়ে সিদ্ধান্ত গ্ৰহণ কৰিম, আমাৰ দলীয় বৈঠক অনুষ্ঠিত হ'বলৈ বাকী আছে, তাৰ পৰৱৰ্তী সময়ত আমি এই বিষয়ে আপোনালোকক ৰাজহুৱা কৰিম। ধন্যবাদ।